নাই নাই একো নাই চাওক এই বিষয়ে মই একো নাজানো ঠিক আছে হ'ব দিয়ক মই পিছত গৈ পেলাই কথা পাতিম ঠিক আছে আপুনিহে মই আকৌ এন্ধাৰত আপোনাক ধৰিবই পৰা নাছিলো কাৰোবাৰ লগত কথা পাতি আছিলে হ'ব তাকে ফোন এটা আহিছিলে পিছে আপুনি আকৌ ক'ৰ পৰা আহিলে ক'ৰ পৰা আহিব আৰু এই দোকান বন্ধ কৰি ওলাইছো আৰু আপুনি হ'বলা ইহঁতৰ ঘৰতে আছে হয় হয় একো অসুবিধা হোৱা নাইতো নাই নাই একো অসুবিধা হোৱা নাই আচলতে আপোনালোকৰ গাঁৱৰ মানুহবোৰ খুবেই ভাল পিছে আপোনাক মই এটা কথা সুধো গুৱাহাটীৰ পৰা আপুনি আহি আমাৰ গাঁওখনতহে চিনেমা কৰিবলৈ বাছি ল'লে যে কিয় অন্য গাঁৱৰ মানুহবোৰ ভাল নহয় নেকি দাদা আচলতে কথাটো ঠিক তেনেকুৱা নহয় মানে কি জানে আপোনালোকৰ গাঁওখনত পুৰণি ইতিহাস বহুত লুকাই আছে গতিকে মই গোটেই কথাখিনি মানুহৰ মাজত উলিয়াই দিবলৈ ভাল পাওঁ সেইকাৰণে আচ্ছা যদি বেয়া নাপায় আপোনাক আৰু এটা কথা সুধিম নে সোধক সোধক একো নাই গুৱাহাটীৰ পৰা যে আহিছে সেই আলহীজন মানে সেই ট্ৰেভেল এজেঞ্চিৰ মালিকজন তেখেতক আপুনি চিনি পায় নেকি সুৰজ ক'ত থাকিব পাৰে ইমান বিচাৰি আছোঁ কোনো ধৰণৰ ইনফৰ্মেশ্যন পোৱা নাই ই ক'ত যাব পাৰে বাৰু পুলিচকে ৰিপৰ্ট কৰি দিওঁ নাই এতিয়া নকওঁ তাক মই নিজেই বিচাৰি উলিয়াম খালি ইয়াত যদি এবাৰ লগ পাই যাওঁ নহয় মাকেও জানিব পাৰে কিবা কাৰণত যদি তাৰ মাকে নাজানেও তাৰ লগৰটোৱে জানিব তই বিচাৰিছা না মোক কিয় কৈ আছ তাক বিচাৰিবলৈ মই কাক দায়িত্ব দিছোঁ তোকেতো গতিকে সেইটোত মাথা মাৰ কোন ৰাখ ফোনটো বন্ধ কৰি থৈছে হেৰি কিনো চিন্তা কৰাত লাগে কিবা নুসুধিবলগীয়া কথা সুধিলো নেকি নাই নাই ক'তনো চিনাকি তেওঁক মই আগতে চিনি নাপাওঁ নহয় কালি তেওঁৰ লগত ভালকৈ কথা পাতিছিলোঁ এতিয়া চিনাকিটো হৈ লৈছোঁ পবিত্ৰই মানে এনেই সন্দেহ কৰি আছে হেৰি এতিয়া আপুনি নিজে দেখোন কিবা ভাবিবলৈ লৈছে কিয় নাই নাই বিশেষ একো হ'ব নাই কিন্তু গুৱাহাটীৰ পৰা যিটো হাৰত আহে গাঁৱলৈ মানুহৰ ক'ত বৈছে যি দেখিছো এটা সময়ত আমাৰ গাঁৱত ধুনীয়া ছোৱালীবোৰ একেবাৰে নাইকিয়াই হৈ যাব হ'ব দিয়ক আপুনি ইমান ভয় খাব নালাগে বুজিছে তেনেকুৱা একো নহয় মই বাৰু তেনেকুৱা ধান্দাত অহা নাই আৰু তেনেকুৱা যদি কোনোবাই কৰে মই একদম কৰিবলৈ নিদিওঁ তাকেইতো নহয় মানে মই এইটো ক'বলৈ বিচাৰিছোঁ মোৰতো সেই এজেঞ্চিৰ মালিকজনৰ ওপৰত সন্দেহ হয় বুজিছে মই যি দেখিছোঁ তেওঁ আমাৰ গাঁৱৰ পৰাই বিয়া পাতিব নেকি ইয়াৰ পৰাচোন নোযোৱাই হ'ল দীপকৰ ঘৰত একেবাৰে থাকিয়েই ল'লে আচ্ছা মানে এনেই আপুনি কিবা গম পায় নেকি মানে কাৰোবাৰ লগত কিবা সন্দেহ আপুনি কিন্তু মানুহ মাৰি দিব দেই আৰু থাকিবও পাৰে মইনো কেনেকৈ জানো আৰু আপুনি মোক যেনেকৈ সেই কথাবোৰ সুধিছে আপুনি যেন পুলিচৰহে মানুহ যেন অপৰাধীহে ধৰিবলৈ আহিছে মানে কি যে কথাবিলাক হয় মানে এনেহে কথাটো সুধিছিলোঁ বুজিছোঁ পিছে ৰাতিও বহুত আজিলৈ গৈ থাকোঁ ঠিক আছে বেয়া চেয়া নাপাব বহুত ধেমালি কৰিলোঁ কেলে বেয়া পাম বাৰু লগ পাম দিয়ক নিশ্চয় নিশ্চয় কি কৰা যায় পৰিস্থিতিচোন বেয়াৰ ফালে গৈ আছে মই যিমানেই সমস্যাবোৰ ঝামেলাবোৰ শেষ কৰিবলৈ চাই আছোঁ সিমানেই দেখোন বাঢ়িহে গৈ আছে আৰু তাৰ ওপৰত এই হিৰক আহি গোটেইবোৰ খেলি মেলি লগাই দিছে এই অনন্ত দুৱাৰৰ ঘৰৰ সমস্যাবোৰ শেষ নহয়হে নহয় আচল সমস্যাটো এই নয়নৰ কাৰণে হৈ আছে অলপ যদি সোনকালে তাইক বিয়া দি উলিয়াই দিব পৰা যায় তেতিয়াহে মোৰ ৰাস্তাটো মুকলি হ'ব
অন্যথা মোৰ ফালে কিন্তু প্ৰব্লেম হ'ব। এই নয়নক বিয়াৰ বাবে দেখোন দীপকেও ক'ব পাৰে। না না, নয়নৰ বিয়া দীপকৰ লগত হ'লে মোৰেই সমস্যা হ'ব। না না, এইবোৰ হ'বলৈ দিব নোৱাৰি। নহ'লে ঘৰৰ আধা সম্পত্তি অনন্ত দুৱাৰাই দীপককে দি দিব। এই দীপককহে আঁতৰাব লাগিব। কিন্তু এই চালা এই হিৰকটো কি কৰা যায়? হেৰি শুনিছেনে? হেৰি কি হৈছে আপোনাৰ? কি হৈছে আপোনাৰ? উঠকচোন নীলা, নীলা উঠকচোন, উঠকচোন। আপুনি মুখেৰে নামাতে কিয়? উঠকচোন নয়ন, নয়ন মোৰ বাহিৰৰ কিবা হৈছে। উঠকচোন আপুনি, উঠক। মামা কি হৈছে আপোনাৰ? চাচোন নয়ন, উঠকচোন। কি হৈছে বাৰু আপোনাৰ? কি হৈছে মামা? তই এবাৰ নীলাক ফোন কৰচোন। ক'ত বা গ'ল তাই? ফোনটো কৰি আছো। ইছৰাম, কি বা হ'ল মানুহজনৰ? হেৰি নামাতে কিয়? নীলা ক'ত আছ তই? তই সোনকালে ঘৰলৈ আছ। মামাৰ কিবা এটা হৈছে, ঢলি পৰি গৈছে দেখোন। আহ মামাক উঠাই দিওঁ নেকি ওপৰলৈ? দেচোন ধৰ অকণমান। মামা ধৰচোন ভালকে। আমি খাৰু এটা দিয়কচোন। মামাক হস্পিটেললৈকে লৈ যোৱাটো ভাল হ'ব নেকি? এনেকৈ থাকিলে কিন্তু বেয়া হ'ব। কাৰোবাক পাম জানো এতিয়া? দীপকে কৈ চাওঁ নহ'লে। তাৰ বাহিৰে দেখোন গাড়ী নিব পৰা মানুহ কোনোৱে নাই। এটা কাম কৰক, মই মামাৰ লগতে আছোঁ। আপুনি এবাৰ দীপক ফোনটো কৰক। দীপক সময় ৰৈ নাথাকে। আমি যিমানেই চেষ্টা নকৰোঁ কিয় সকলো ওপৰত থকাজনৰ মতেই হয়। গতিকে আমাৰ ওচৰত যি আছে আমি সেইটো লৈ জীৱনটো যাপন কৰিব লাগে। তুমি মমীৰ কথাটো ভাবা। তাই বেছিকৈ তোমাক বহুত ভাল পায়। তাই অন্তৰৰ পৰা ভাল পায়। তাইৰ মনত তুমি কষ্ট নিদিবা। তাইৰ মোৰ প্ৰতি কি আছে মই বুজি পাওঁ, কিন্তু এইবোৰ জানো কিয় মোৰ মনটোক বান্ধি ৰাখিব নোৱাৰোঁ। বাৰে বাৰে নয়নৰ কথাবোৰে মোক জুৰুলা কৰি পেলায়। যি ভাল পোৱা মানুহৰ চকুৰ আঁতৰলৈ শেষ হৈ যায়, সেয়া আচলতে ভাল পোৱা নহয়। সেয়া প্ৰয়োজনৰ হিচাপত ভাল পোৱা। মোৰ বোধেৰে তুমি নয়নক পাবলৈ আপ্ৰাণ চেষ্টা কৰি আছা। সেইকাৰণে হয়তো তুমি তাইক এতিয়াও মনৰ পৰা উলিয়াব পৰা নাই। দীপক, কথাখিনি কোৱাৰ বাবে বেয়া নাপাবা। কিন্তু নয়নেওতো এইবোৰ জানে। তাইৰ প্ৰতি মোৰ মনটোত কি আছে তাইওতো বুজে। তথাপিও তাই নুবুজাৰ ভাও কিয় জুৰি আছে? আচলতে নয়নে নিজৰ ধাৰণাটো এনেকৈ কৰি লৈছে। তাইৰ তোমাৰ প্ৰতি কিবা থাকিলেও তাই প্ৰকাশ নকৰে।
মোৰ বোধেৰে তাই প্ৰকাশ কৰিবলৈও নিবিচাৰে গতিকে মই ভাবোঁ তুমিও তাইক জোৰ কৰি থকাটো অপ্ৰয়োজন কিন্তু মই তাইৰ দুখবোৰ আৰু এনেকৈ চাই থাকিব নোৱাৰোঁ তাই বিধৱা কিন্তু বিধৱা হোৱাৰ আগতে তাই এগৰাকী নাৰী পাহিক লৈ তাইৰ ভৱিষ্যতটো কেনেকৈ জীয়াই থাকিব নীলাই ফোন কৰিছে ৰ'বা নীলা কোৱা কি কেতিয়া দীপদাক ফোন কৰিছিলোঁ সি সঞ্জয় গাড়ীত আহি আছে বোলে পাবহি কিন্তু মই ফোন কৰোঁতে দেখোন সি ফোনটো নধৰিলে হেৰি আপোনাক হস্পিটেলত লৈ যাম চিন্তা নকৰিব আপুনি ভাল পাই যাব মামাই চকু মেলিছে নয়ন ধৰচোন আমাৰ গাড়ী আহিছে মামা উঠকচোন নীলা ধৰচোন তয়ো হেৰি দীপ আৰু সঞ্জয় বৰ খৰখেদাকে ওলাই গৈছে মোকো একো নকলেচোন ক'ৰবালৈ গৈছে চাগে বেলেগ ক'ৰবাত যোৱা যেনটো লগা নাই ইমান খৰখেদাকৈ গৈছে আৰু বেলেগ কামত যোৱা হ'লে মোকতো কৈ গ'লহেঁতেন ক'বলৈ জানো সি ঘৰখনৰ কথা চিন্তা কৰে দিনৰ দিনটো দেখোন নিজক লৈ ব্যস্ত থাকে দিনক দিনে সলনি হৈ গৈ আছে সি যিমান ক'লেও বুজিবলৈ চেষ্টা নকৰে তুমি এটাক ফোন এটা কৰি চোৱাচোন হেল্ল' দীপ ক'ত আছা তোমালোক ইমান খৰখেদাকৈ ওলাই গ'লা মোৰতো ভয়ে লাগিল সেইকাৰণে ফোন কৰিছোঁ হয় নেকি দিয়া ঠিক আছে কি হ'ল কি ক'লে সি আজি ৰাতিপুৱা নীলা দেউতাক মূৰ ঘূৰাই পৰিলে এতিয়া মেডিকেললৈকে লৈ গৈছে সঞ্জয়ৰ গাড়ীতে লৈ গৈছে দীপো তাত আছে হেনো এতিয়া গম পাইছে নহয় বেছিকৈ চিন্তা কৰি থাকিলে কি অৱস্থা হয় বেছিকৈ একো নহ'ল বুলিহে এতিয়াৰ পৰা আৰু বেছিকৈ ভাবি নাথাকিব দেই মায়ে ঠিকেই কৈছে দেউতা তুমি অযথা কথাবোৰ এনেকৈ ভাবি নাথাকিবা আৰু মই এটা কথা অনুভৱ কৰিছোঁ বুজিছা মোৰ বয়স হৈছে আজিকালি ইমান প্ৰেছাৰ ল'ব নোৱাৰা হৈছোঁ সেইকাৰণেতো হৈছে এইবোৰ তুমি এতিয়া এইবোৰ কৈ থাকিব নালাগে তুমি আৰাম কৰা দীপকটোক দেখা নাই যে লগত থকা আলহীজন গ'লগৈ নেকি বাহিৰতে আছে চাগে ৰ'বা মই মাতি দিছোঁ এইকেইটা লোৱা ডক্টৰে কি ক'লে বহুত বেছি চিন্তা কৰাৰ কাৰণে হৈছে বুলি কৈছে বডিত অকণমান উইকনেছ আছে কেইদিনমান আৰাম কৰিব দিছে আহক ভিতৰলৈ খুৰা অলপ ভাল পাইছেনে অলপ ভাল পাইছোঁ দীপক কি হ'ল তই মনে মনে থাকিলি যে নাই খুৰা এনেই আপুনি অলপ ৰেষ্ট লওক বেছি চিন্তা কৰি নাথাকিব খুৰা কেইদিনমান ৰেষ্টত থাকিব লাগিব বেছিকৈ টেনশ্যন লৈ থকাৰ কাৰণে খুৰা এনেকুৱা অৱস্থা হৈছে তেওঁৰ লগত আমি এইকেইদিন বেলেগ কথা আলোচনা নকৰাটোৱে ভাল হ'ব নেকি ডাঙৰ কিবা এটা যে নহ'ল
সেইটোহে ৰক্ষা। দীপদা, তহঁতে আজি যাবিগৈনে? মইতো আজি ৰাতি মেডিকেলতে থাকিম চাগে। এইফালে নয়ন বাও ঘৰত অকলে আছে। তেনেহ'লে মই আজি ইয়াতে থাকি দিম, কাইলৈ একেলগে ওলাই দিম। নীলা, তোৰ যাব নালাগে, ইয়াতে থাকি দিম। ঠিকে আছে, তেন্তে মই এতিয়া ওলাই দিম, একেবাৰে কাইলৈ নিবলৈ আহিম। অলপ ৰ'বচোন। হেল্ল', কি ভাবি আছে? কিবা প্ৰব্লেম? ভাবিছোঁ যেনেকুৱা পৰিস্থিতি হৈ আছে, এনে পৰিস্থিতিত আমি ঘৰত কথাবোৰ নকোৱাটোৱে ভাল হ'ব। মইতো আপোনাক সেইকাৰণে কৈছিলোঁ যে আপুনি সময় লৈ কাম কৰিব বুলি। সময় লৈ কাম কৰিলে তাৰ পৰিণতিবোৰ ভাল হয়। মই আপোনাৰ লগত সদায় আছোঁ। হেৰি, আপুনি ৰাতিপুৱাৰে পৰা একো এটা খোৱা নাই, কিবা এটা খাই ল'ব নেকি? নালাগে দিয়া, এতিয়া একো নাখাওঁ, পিছত লাহে লাহে খাম। আপুনি নিজৰ কথাও অকণমান ভাবিব। সকলো ৰাস্তা বন্ধ হ'লেও ভগৱানে কিবা এটা ৰাস্তা খোলা ৰাখে। আপুনি মাত্ৰ নিজৰ মানুহখিনিৰ ওপৰত ভৰসা ৰাখক। বুইছা, এই সঞ্জয় বোলা ল'ৰাটো বৰ ভাল, মানুহৰ কষ্ট বুজি পোৱা ল'ৰা, বৰ ভদ্ৰ ল'ৰা।